গুড মৰ্ণিং গাইজ, আমি এতিয়া ওলালোঁ চেৰাপুঞ্জীৰ দিশে আৰু তলা মাৰিলোঁ শ্বিলঙৰ ওচৰতে থকা 6 কিলোমিটাৰ আঁতৰত আছিলোঁ আৰু হোমষ্টেটোৰ নাম লা বেলেজা। তাৰ পৰা আমি এনেদৰে ওলালোঁ আৰু চেৰাপুঞ্জী দেখাবলৈ চেৰাপুঞ্জীত থকা যিসমূহ ঠাই আছে ভাল সেইসমূহ আপোনালোকে চাই থাকিব পাৰিব। বৰ্তমান আমি চেৰাপুঞ্জী ৰোডত আছোঁ আৰু চেৰাপুঞ্জীলৈ আহি আছোঁ। চাওক পৰিৱেশ চেৰাপুঞ্জীৰ আশে পাশে থকা যিসমূহ ঠাই সেইসমূহ আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি আছোঁ এটা ভিউ পইণ্টত চেৰাপুঞ্জী অহা পথত আৰু চাওক এইটো ভিউ পইণ্টত কিমান মানুহ ৰৈ আছে আৰু আমি সেই তলত থকা জিপ লাইনটোত আমি যাম জিপ লাইন কৰিবলৈ। চাওক জিপ লাইনৰ পৰিৱেশ দেখা আছোঁ আৰু কেমেৰা আমাৰ একশ্যন কেমেৰা নাই যিহেতু সেইটো কাৰণে তাত কেমেৰাটো লৈ যাব পৰা নাযাব। 2 বছৰ আগতে আহোঁতে জিপ লাইন নাছিলে, এতিয়া প্ৰথমবাৰৰ বাবে জিপ লাইন দেখিছোঁ আৰু কৰিবলৈ মন গ'ল, সেইকাৰণে তললৈ নামি গ'লোঁ আৰু জিপ লাইনৰ জেগা পালোঁগৈ আৰু তাৰ পৰা আমি জিপ লাইন কৰি আছোঁ আৰু ভাৰ্গৱে ওপৰৰ পৰা কেমেৰা কৰি আছে। যিহেতু আমাৰ একশ্যন কেমেৰা নাই, গতিকে একশ্যন কেমেৰা হোৱাতে বান্ধি লৈ যাব পাৰিলোঁ, এতিয়া মোবাইল তলত পৰি থাকিব, সেইটো কাৰণে এয়া আহি আছোঁ। মই খুবেই ভয় লগা মুহূৰ্ত, ৰছী দি চুচৰি আহে। প্ৰথম 3-4বাৰমান মই বেলেগক চাইছোঁ, তাৰপিছতহে আহিছোঁ, কিন্তু সুন্দৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, ভাল লাগিল। কি এটা সুন্দৰ পৰিৱেশ, কি এটা সুন্দৰ বাতাবৰণ, প্ৰকৃতিৰ কি অপৰূপ। এয়া চাওক দুয়োফালে পাহাৰ, মাজতে জিপ লাইন বনাই দিছে আৰু আপোনালোকে আহিলেও এই জিপ লাইনত এবাৰ নুঠাকৈ নাথাকিব। আৰু জিপ লাইনত উঠি আমি পুনৰ ৰাওনা হ'লোঁ চেৰাপুঞ্জীলৈ। চেৰাপুঞ্জীৰ ৰাস্তা চাওক, চেৰাপুঞ্জী পালেহিয়েই ডাৱৰ লাগি থাকে, ডাৱৰে আমাক হৃদয় মন প্ৰশান্ত কৰি তুলিছে আৰু এনেদৰে আমি গৈ আছোঁ চেৰাপুঞ্জীৰ দিশে। চেৰাপুঞ্জীত থকা জেগাসমূহ দেখাম আপোনালোকক, আমিও চাম, যিহেতু যোৱাবাৰো আহিছিলোঁ। এনেদৰে ডাৱৰ লাগি থাকে আৰু ডাৱৰত যেন ৰাস্তা পদূলি চিন-চাপ নাই, এনেকুৱা হৈ আছে। বৰ্তমান আমি নকালিকাই ফলছলৈ আহি আছোঁ। চাওক পৰিৱেশ, ভিউ পইণ্ট। বৰ্তমান আমি আছোঁ নকালিকাই ফলছৰ গেটৰ সন্মুখত আৰু এণ্ট্ৰি ফিজ 100 ল'লে বাইকৰ আৰু কাৰৰ বেছি হয়। আমি এনেকৈ ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া খালি ডাৱৰৰ মাজত আছোঁ, অলপ পিছতে আপোনালোকক দেখাম ডাৱৰৰ মাজত কেনেদৰে আমি সোমাই পৰিছোঁ। এয়া নকালিকাই ফলছত থকা এখন ফলক চেৰাপুঞ্জী বুলি লিখা আছে আৰু চেৰাপুঞ্জীৰ লোকেল নেম চহৰা। বহুতে গম নাপায় আৰু কিছুমানে গম পায়, চহৰা বুলি ক'লেহে বেছিভাগে চিনি পায়। আৰু এনেদৰে আমি নকালিকাই ফলছৰ সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। চাওক যোৱাবাৰ যেতিয়া আহিছিলোঁ এই ফলছটো একেবাৰে ঢাক খাই আছিল, এতিয়া ডাৱৰ যেন ওলাই পৰিছে অলপ। আজি ৰ'দ দিছিলে আৰু ডাৱৰখিনি কিছু সময়ৰ বাবে আঁতৰি গৈছিলে। আৰু এই নকালিকাই ফলছৰ এটা কাহিনী আছে। ইয়াতে কালিকাই নামৰ এগৰাকী মহিলাই আত্মহত্যা কৰিছিলে, সেইকাৰণে এই ফলছটোৰ নাম নকালিকাই ৰখা হ'ল। কাহিনীটো দীঘলীয়া আছে, গোটেইখিনি ক'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। বেলেগ এটা সময়ত আপোনালোকক ভিডিঅ' সহ আপোনালোকক দেখা কেনেকুৱা লাগিছে নকালিকাই ফলছত। মেঘযুগ আলয় মেঘালয় ধুনীয়াকৈ চাই আছোঁ। এতিয়া পূৰা তলৰ পৰা পূৰা ডাৱৰ আহি আছে, গাত স্পৰ্শ কৰি আছে, একদম শীতলতা দি থৈ গৈছে। এতিয়া চাগে পূৰা আমাৰ অসমত গুৱাহাটী নগাঁও সকলোতে গৰমৰ উৎপাত চলি আছে। চবেই টিকা ফটা ৰ'দত ঘামৰ কপালৰ ঘাম মুচি আছে। আমি ইয়াত মানে ঠাণ্ডাত আমি মানে চুৱেটাৰ পিন্ধিব লাগে, ঠাণ্ডাত দেখিছে কেনেকৈ আছোঁ। চবেই একদম জেকেট লগাই আছে, মিনটোৱে দেখাব বাৰু পিছত। একদম মজা লাগি আছে, মানে আহিব যদি সময় সুবিধা মিলাই পাই আপোনালোকো আহিব পাৰে।
ধুনীয়াকৈ মানে ওচৰতে চবেই জানে আছে বুলি আমি আমাৰ মানে এতিয়া আমি ছাডেনকৈ আহি গ'লোঁ ছাডেনকৈ আহি গ'লোঁ সেইটোৱে আৰু ৱাটাৰফলটো আমি ইয়াৰ পিছত 7 ছিষ্টাৰ ৱাটাৰফল যাম তাৰপিছত মানে মৌজ গোটেইখন মাৰ্কেট ঘূৰি যাম গোটেইখন ঘূৰি যাম 10-15 দিনমানত আহিছোঁ আৰু দেখাম এতিয়া আমি নকালিকা ফলছত আছোঁ এই ফলছৰ সামগ্ৰিক পৰিৱেশ চাওক আপোনালোকে এয়া চাওক নকালিকা ফলছ আজি ধাৰাবাহিকভাৱে দেখাই আছোঁ আপোনালোকে আৰু আজি ওলাই আছে মেঘৰ আৱৰণটো গুচি গৈছে বহু সময় ধৰি মেঘৰ আৱৰণ নাই যিহেতু আৰু সেইকাৰণে চাই ভাল লাগিছে বহু সময় ৰখিছোঁ ইয়াৰ পৰা আমি এতিয়া ওলাই মৌচমাই কেব আৰু 7 ছিষ্টাৰ ৱাটাৰফল দেখাম আৰু এয়া বজাৰ চাওক মাৰ্কেটৰ ইয়াতে সা সামগ্ৰীবিলাক পাই যায় শ্বিলঙৰ যি কীৰ্তিচিহ্ন শ্বিলঙৰ চিম্বল টিম্বল কিবা কিবি ইয়াতে পোৱা যায় আপোনালোকে ইয়াৰ পৰা বজাৰ কৰোঁ বুলি ভাবিলে কৰিব পাৰিব এনেদৰে আমি মেগী সোৱাদ ল'লোঁ নকালিকাই ফলছৰ কাষত থকা দোকান এখনত ভেজ মেগী খালোঁ কি সুন্দৰ বনাইছে মানুহগৰাকীয়ে সঁচাকৈ ক'ব লাগিব সুন্দৰ বনাইছে আৰু সেউজীয়া পৰিৱেশৰ বাতাবৰণৰ মাজত খাই সুন্দৰ ভাল লাগিছে মুহূৰ্তবিলাক আৰু আমি এনেদৰে ওলালোঁ যাবলৈ মৌচমাই কেবলৈ ৰাওনা হ'লোঁ আৰু ইয়াত গান গোৱাৰ এটা পৰিৱেশ আছে ডেকা চামে কি সুন্দৰ সুন্দৰ গান গাইছে সঁচাই অভিভূত হৈ পৰিলোঁ